স্নায়ু ক্ষতি হ'লে বিভিন্ন ধৰণৰ লক্ষণ শৰীৰত দেখা দিয়া আৰম্ভ হয়। যিসকলৰ প্ৰান্তীয় স্নায়ুক্ষয় অৰ্থাৎ পেৰিফেৰেল নিউৰোপেথী আছে, তেওঁলোকৰ হাত ভৰিত জিনজিননি, জ্বলা পোৰা অথবা মোজাৰ দৰে কিবা এটা লাগি থকা অনুভৱ হয়। ইয়াৰ উপৰিও হাত ভৰিৰ শক্তি কমি আহে, খোজবোৰ ধৰক বৰক হয়, বহুতৰে মূৰ ঘূৰায়, মূৰৰ বিষ অনুভূত হয়, কঁকালৰ তল অংশ অথবা পিঠি বা ডিঙিত বিষ আৰম্ভ হ'ব পাৰে। এনেকুৱা লক্ষণ যদি দেখা পোৱা যায়, সেয়া নিশ্চয়কৈ স্নায়ু দুৰ্বল হোৱা বুলি ক'ব পাৰি। স্নায়ু দুৰ্বল হোৱাৰ বিভিন্ন কাৰণ আছে যদিও এই ভিডিঅ'টোত কিছুমান ভিটামিনৰ অভাৱত হোৱা স্নায়ু দুৰ্বলতাৰ বিষয়ে আলোচনা কৰিব বিচাৰিম। সেই ভিটামিনবোৰৰ অভাৱত স্নায়ুকোষে নিজৰ কাৰ্যদক্ষতা আৰু ক্ষীপ্ৰতা হেৰুৱাই পেলায়। দুৰ্ভাগ্যৰ কথা, বৰ্তমান সময়ত খাদ্যৰ গুণগত মানদণ্ড কমি আহিছে, কৃত্ৰিম খাদ্যৰ পয়োভৰ বৃদ্ধি পাইছে। সেইবাবে এই ভিডিঅ'টোত উল্লেখ কৰা ভিটামিনবোৰৰ অভাৱ অকল খাদ্যৰ পৰা পূৰণ কৰাটো সম্ভৱ নহয়। তাৰ বাবে কেতিয়াবা এই ভিটামিনবোৰ বাহ্যিক উৎসৰ পৰা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰে। আজি তেনেকুৱা 7বিধ ভিটামিনৰ বিষয়ে মই ক'ব বিচাৰিম। পোনপ্ৰথমে ক'ব বিচৰা ভিটামিনবিধ হৈছে আলফা লিপোইলিক এচিড। ই হৈছে এক শক্তিশালী প্ৰতিজাৰক। ই স্নায়ুকোষক ৰক্ষা কৰাৰ উপৰিও ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে। ই শক্তিৰ ভঁৰাল মাইক্ৰকণ্ড্ৰিয়াক শক্তিৰ যোগান ধৰে, স্নায়ুৰ সংবহন ক্ষীপ্ৰ কৰে, স্নায়ুৰ বাহ্যিক আৱৰণ মাইলিন চিটক পৰিপুষ্টি প্ৰদান কৰে, স্নায়ুকোষৰ প্ৰদাহ কম কৰে। ইয়াৰ উপযোগী মাত্ৰা 600 mg প্ৰতিদিনে। এতিয়া ক'ব বিচৰা দ্বিতীয়বিধ ভিটামিন হৈছে বেনফথিয়ামাইন। এই ভিটামিনবিধ হৈছে ভিটামিন B1ৰ স্নেহ দ্ৰৱণীয় ফেট চলুবল অৱস্থা, যিটো শৰীৰত ভালেখিনি সময় থাকি যায় বাবে স্নায়ুকোষক মেৰামতি কৰাৰ বাবে অতিকে উপযুক্ত হৈ উঠে। আনহাতে থাইমিন হৈছে একেবিধ ভিটামিনৰে জল দ্ৰৱণীয় ৱাটাৰ চলিউবল অৱস্থা, যিয়ে তেনেকুৱা লাভালাভ স্নায়ুকোষক দিব নোৱাৰে। এই বেনফথিয়ামাইন শক্তি যোগানকাৰী এটিপিৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰিও স্নায়ুকোষৰ সংকেত উন্নত কৰে। ইয়াৰ উপযোগী মাত্ৰা 300 to 600 mg প্ৰতিদিনে। এতিয়া ক'ব বিচৰা তৃতীয়বিধ ভিটামিন হৈছে ভিটামিন B6 পাইৰোডক্সেল 5 ফছফেট। এইবিধ ভিটামিনে স্নায়ু সংকেত বহনকাৰী কিছুমান নিউৰোট্ৰেন্সমিটাৰ যেনে চেৰ'টনিন, ডপামিন, গাবা, নৰএপিনেফ্ৰিন আদিৰ মাত্ৰা বৃদ্ধি কৰে, ফলত স্নায়ুৰ সংকেত উন্নত হয়। ইয়াৰ উপৰিও স্নায়ুকোষ আৱৰণ মাইলিন চিটক পৰিপুষ্টি প্ৰদান কৰে, ৰক্তত হোমোচিষ্টিনৰ মাত্ৰা হ্ৰাস কৰি স্নায়ুকোষক জীৰ্ণ অৱস্থাৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপযোগী মাত্ৰা 80 to 100 mg প্ৰতিদিনে। এতিয়া ক'ব বিচৰা চতুৰ্থবিধ ভিটামিন হৈছে ভিটামিন B12। তাৰ অন্য এটি নাম মিথিকোবালামিন। ই হৈছে স্নায়ুৰ বাবে অতি প্ৰয়োজনীয় B12ৰ সবাতোকৈ সামৰ্থ্যৱান অৱস্থা। তাৰ বিপৰীতে চাইনোকোবালামিন হৈছে ভিটামিন B12ৰ কৃত্ৰিম অৱস্থা, যিটো বিশেষ লাভকাৰী নহয়। এইবিধ ভিটামিনে ক্ষয় হোৱা স্নায়ুৰ আৱৰণ মাইলিন চিটৰ পুনৰ নিৰ্মাণ কৰে। তাৰ উপৰিও স্নায়ুকোষৰ সংকেত পৰিবহণ অধিক ক্ষীপ্ৰ কৰে। স্নায়ুকোষ ক্ষয়ৰ লক্ষণবোৰ ই কম কৰে। ইয়াৰ উপযোগী মাত্ৰা 1000 to 3000 mcg প্ৰতিদিনে। এতিয়া ক'ব বিচৰা পঞ্চমবিধ ভিটামিন হৈছে ফলেট B9। ই হৈছে ভিটামিন B9ৰ সবাতোকৈ সক্ৰিয় অৱস্থা। আনহাতে ফলিক এচিড সিমান সক্ৰিয় নহয়, সেয়ে ফলিক এচিডৰ পৰা সিমান লাভ দেখা পোৱা নাযায়। এই ফলেটে স্নায়ুকোষ পুনৰ নিৰ্মাণ কৰাৰ লগতে স্নায়ুকোষ সংযোগী ৰসায়ন নিউৰোট্ৰেন্সমিটাৰ উৎপন্ন কৰে, লগতে ই স্নায়ুৰ প্ৰদাহ কম কৰে। ইয়াৰ উপযোগী মাত্ৰা 400 mcg প্ৰতিদিনে। এতিয়া ক'ব বিচৰা ষষ্ঠবিধ ভিটামিন হৈছে চিট্ৰুলিন। ই শৰীৰত নাইট্ৰিক অক্সাইডৰ মাত্ৰা বৃদ্ধি কৰে। নাইট্ৰিক অক্সাইডে মূলতঃ ৰক্ত পৰিবহণকাৰী নলিকাসমূহ প্ৰসাৰিত কৰি শৰীৰত তেজৰ চলাচল বৃদ্ধি কৰে। তদুপৰি ই নাৰ্ভ গ্ৰোথ ফেক্টৰক সমৃদ্ধ কৰে। দেহত চলি থকা জাৰণ ক্ৰিয়াৰ পাৰ্শ্বক্ৰিয়া ই কম কৰে। ই ডায়েবেটিছৰ বাবে স্নায়ু ক্ষয়কো কম কৰে। ইয়াৰ উপযোগী মাত্ৰা প্ৰতিদিনে 1000 mg। এতিয়া ক'ব বিচৰা সপ্তমবিধ ভিটামিন হৈছে এচিটাইল এল কাৰ্নিটাইন এলকা। ই হৈছে সঁচা অৰ্থত এক স্নায়ু ৰক্ষাকাৰী ভিটামিন, যি মূলতঃ দেহকোষত অৱস্থিত মাইক্ৰকণ্ড্ৰিয়াৰ সক্ষমতা বঢ়ায়, নাৰ্ভ গ্ৰোথ ফেক্টৰক উন্নত কৰে, স্নায়ুকোষক মেৰামতি কৰাত সহায় কৰে, স্নায়ুকোষক ৰক্ষা কৰে, বিষ সংবহন কৰা সংকেতক কমায়। ইয়াৰ উপযোগী মাত্ৰা প্ৰতিদিনে 1000 to 3000 mg। এই ভিটামিনসমূহ পৰিপূৰকা ৰূপত উপলব্ধ যদিও কোনো অভিজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত গ্ৰহণ কৰা বাঞ্ছনীয়।